তোমাক ভাল পাওঁ ৰুদ্ৰ আৰম্ভ হল ৰুদ্ৰৰ পগলামি ৰুদ্ৰ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় সকলোৰে চিনাকি অভিনেতা ৰবি শৰ্মা নমস্কাৰ মই ৰবি শৰ্মা তোমাৰ হৃদয়ৰ পাছৱৰ্ড 6 জুনত মুক্তি পাব ৰবি শৰ্মাৰ নতুন অসমীয়া চিনেমা ৰুদ্ৰ মুক্তিৰ পূৰ্বে লাখ লাখ জনতাৰ সঁহাৰি পাইছে ৰবি শৰ্মাৰ ৰুদ্ৰ চিনেমাৰ অফিচিয়েল ট্ৰেইলাৰখনৰ জৰিয়তে ৰবি শৰ্মাৰ ৰুদ্ৰ চিনেমাখনত অন্তৰ্ভুক্ত হৈ আছে বৰ্তমান পৰিস্থিতিৰ বহু কথা সেইবাবে আমি টপ আইডি প্ৰৰ এক্সক্লুচিভ ৰিভিউৰ জৰিয়তে বিস্তাৰিতভাৱে আলোচনা কৰিম সকলো তথ্য গতিকে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকক ৰবি শৰ্মাৰ মুক্তি পাব লগা নতুন চিনেমা ৰুদ্ৰৰ ইতিমধ্যে প্ৰকাশ পাইছে অফিচিয়েল ট্ৰেইলাৰ প্ৰথম অৱস্থাত অনাথ আশ্ৰমৰ পৰা ৰবি শৰ্মাক ঘৰত লৈ আহে এগৰাকী ব্যক্তিয়ে ৰবি শৰ্মাই কেনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদী সংগঠন ধ্বংস কৰে তাৰ সবিশেষ দেখুৱাব মুক্তি পাব লগা ৰুদ্ৰ চিনেমাখনত কেৱল এয়াই নহয় উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদী সংগঠনসমূহক কোনে ক'ৰ পৰা কেনেকৈ 90% অস্ত্ৰৰ যোগান ধৰে তাৰ মূল ব্যক্তিজনক ধ্বংস কৰা দেখা যাব ৰুদ্ৰ চিনেমাখনত মোৰ জীৱনৰ উদ্দেশ্য দেশৰ সুৰক্ষাক লৈ আপোনাৰ যি সপোন সেয়া সাৰ্থক কৰা এগৰাকী দেশপ্ৰেমিক হিচাপে দেশৰ সুৰক্ষা কেনেকৈ কৰিব পাৰি বিস্তাৰিত দেখুৱাব ৰবি শৰ্মাৰ ৰুদ্ৰ চিনেমাখনত অহা 6 জুনত মুক্তি পাব ৰুদ্ৰ অসমীয়া চিনেমাখন মুক্তিৰ পূৰ্বে লাখ লাখ জনতাৰ মৰম ভালপোৱা আহৰণ কৰিছে ৰবি শৰ্মাৰ ৰুদ্ৰ চিনেমাখনৰ ট্ৰেইলাৰে গতিকে আপুনিও নিশ্চয় অহা 6 জুন চিনেমা হলত ৰুদ্ৰ দেখিবলৈ পাব আমাৰ টপ আইডি প্ৰ চেনেলৰ জৰিয়তে ৰবি শৰ্মাৰ নতুন চিনেমা ৰুদ্ৰলৈ জনাইছো বহুত বহুত শুভেচ্ছা